নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এতিয়া গুণোৎসৱৰ সময় আহি পৰিছে আৰু অসমৰ বিভিন্ন জিলাত গুণোৎসৱৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। হয়, আপোনালোকে ইতিমধ্যে গম পাইছেই, আগন্তুক নতুন বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অসমৰ প্ৰত্যেকখন জিলাতে 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। গুণোৎসৱ 2024ৰ বাবে অসমৰ আটাইকেইখন জিলাকে 3টা ভাগত বিভক্ত কৰা হৈছে। ইয়াৰে প্ৰথম পৰ্যায়ৰ গুণোৎসৱটো অনুষ্ঠিত হ'ব 3, 4, 5, 6। দ্বিতীয় পৰ্যায়টো অনুষ্ঠিত হ'ব 9, 10, 11, 12 আৰু তৃতীয় পৰ্যায়টো অনুষ্ঠিত হ'ব 5, 6, 7, 8 ফেব্ৰুৱাৰী 2024। আৰু তাৰ বাবে ইতিমধ্যে বিদ্যালয় পৰ্যায়তে হওক, খণ্ড পৰ্যায়তে হওক বা জিলা পৰ্যায়তে হওক ইতিমধ্যে প্ৰশিক্ষণসমূহ আৰম্ভ হৈছে। আজিৰ এই ভিডিঅ'টোত মই গুণোৎসৱ 2024ত যিবোৰ গুৰুত্বপূৰ্ণ সাল সলনি কৰা হৈছে তাৰ বিষয়ে আপোনালোকক থুলমূলকৈ জনাব বিচাৰিছোঁ। হয়, বিগত গুণোৎসৱবোৰতকৈ গুণোৎসৱ 2024ত কিছু স্পৰ্শকাতৰ বিষয়ত সাল সলনি কৰা হৈছে আৰু আজি এই ভিডিঅ'টোত মই সেই গুৰুত্বপূৰ্ণ যিবোৰ পৰিৱৰ্তন সেই পৰিৱৰ্তনবোৰৰ বিষয়ে সবিশেষ আপোনালোকক জনাবলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। তো পোনপ্ৰথমে মই আপোনালোকক জনাব বিচাৰিছোঁ গুণোৎসৱ 2024ৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন, সেইটো হৈছে স্বমূল্যায়নৰ দিনাখনৰ যি বিদ্যালয় মূল্যায়ন হয়, অৰ্থাৎ মই প্ৰথম পৰ্যায়ৰ কথা কৈছোঁ 3 জানুৱাৰী, 4 জানুৱাৰী, 5, 6, 3, 4, 5, 6 জানুৱাৰীত আমাৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। আৰু আপোনালোক সকলোৱে জানে সেই প্ৰথম পৰ্যায়ত হোৱাৰ লগে 3 তাৰিখৰ দিনাখন স্বমূল্যায়ন। সেই জিলাকেইখন প্ৰথম পৰ্যায়ত যিকেইখন জিলা সন্নিৱিষ্ট হৈছে সেই জিলাকেইখনত 3 তাৰিখে স্বমূল্যায়ন হ'ব আৰু সেই স্বমূল্যায়নৰ দিনাখনেই বিদ্যালয় মূল্যায়ন বা স্কুল ইভালুৱেশ্যনটো কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত বিদ্যালয় মূল্যায়নটো কৰা হয়। কিন্তু এইবাৰ এই প্ৰসংগত এটা গুৰুত্বপূৰ্ণ সাল সলনি কৰা হৈছে, সেইটো হৈছে অনলাইন পদ্ধতিৰে স্কুল ইভালুৱেশ্যন এণ্ট্ৰি কৰিব লাগিব। হয়, অনলাইন কৰিব লাগিব। অনলাইনৰ যোগেদি এই যিবোৰ স্কুল ইভালুৱেশ্যনৰ বিদ্যালয়ৰ তথ্যসমূহ আছে অনলাইন ছাবমিট কৰিব লাগিব। সেইটো স্কুল লগইনৰ জৰিয়তে সেই স্কুল লগইন ID পাছৱৰ্ড সেইবোৰ সময়ত আপোনালোকক দিয়া হ'ব। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বহি মূল্যায়ন হোৱাৰ 3 দিনৰ আগতে আপোনালোকে স্বমূল্যায়নখিনি অনলাইন এণ্ট্ৰি সম্পূৰ্ণ কৰিব লাগিব। মই পুনৰবাৰ ক'ব বিচাৰিছোঁ, বহি মূল্যায়ন যিদিনাখন অনুষ্ঠিত হ'ব তাৰ 3 দিন আগতেই সেই স্বমূল্যায়নৰ বিদ্যালয় মূল্যায়নখন স্কুল ইভালুৱেশ্যনখন অনলাইন এণ্ট্ৰি কৰিব লাগিব। ধৰি লওক উদাহৰণস্বৰূপে আমাৰ 4 জানুৱাৰী তাৰিখে যিবোৰ বিদ্যালয়ৰ এক্সটাৰ্নেল ইভালুৱেশ্যন আছে সেই বিদ্যালয়সমূহে 1 জানুৱাৰী 2024ত তেখেতলোকে অনলাইন স্কুল ইভালুৱেশ্যনখন ছাবমিট কৰিব লাগিব। পাহৰি নাযাব, 1 জানুৱাৰী অৰ্থাৎ নতুন বছৰৰ প্ৰথম দিনটোতেই আমাৰ যিবোৰ বিদ্যালয়ৰ 4 তাৰিখে গুণোৎসৱ অনুষ্ঠিত হ'ব তেখেতলোকে 1 জানুৱাৰীৰ দিনাখনেই সেই স্কুল ইভালুৱেশ্যনখন অনলাইন ছাবমিট কৰিব লাগিব। আৰু এটা কথা, এই অনলাইন ছাবমিট কৰাৰ সময়ত আপোনালোকে একেবাৰতে সম্পূৰ্ণ কৰিব লাগিব। অৰ্থাৎ যে মই প্ৰথম 2-3টা উত্তৰ দিলোঁ তাৰ পাছত কৰিম তেনেকুৱাকৈ নহ'ব, আকৌ লগ আউট হৈ যাব। গতিকে একেবহাতে আপোনালোকে গোটেই ফৰ্মখন সম্পূৰ্ণ কৰিব লাগিব আৰু ছাবমিট কৰিব লাগিব। পৰৱৰ্তী সময়ত এক্সটাৰ্নেল ইভালুৱেশ্যনৰ আগদিনাখন আমাৰ যিগৰাকী এক্সটাৰ্নেল ইভালুৱেটৰ থাকিব তেওঁ সেইখন অকণমান নিৰীক্ষণ কৰাৰো ব্যৱস্থা কৰা হৈছে। গতিকে গুণোৎসৱ 2024ৰ এইটো এটা অতিকৈ প্ৰয়োজনীয় সাল সলনি কৰা হৈছে। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ এই কথাটো পাহৰি নাযাব, 3 দিনৰ আগতেই স্কুল ইভালুৱেশ্যনখন অনলাইন এণ্ট্ৰি কৰিব। ইয়াৰ পাছৰ এটা পৰিৱৰ্তনৰ কথা জনাব বিচাৰিছোঁ। আমাৰ স্কুল গ্ৰেডিঙৰ ক্ষেত্ৰত আমাৰ
এটা বস্তু সন্নিৱিষ্ট কৰা হৈছে, সেইটো যোৱা 3 মাহত শিক্ষা সেতু এপত শিক্ষকৰ উপস্থিতি। সেইটো তথ্যটো আমি শিক্ষা সেতু এপ্লিকেশ্যনত যদি সম্ভৱ হয় শিক্ষা সেতু এপ্লিকেশ্যনৰ পৰা আমি উলিয়াই থ'ব লাগিব যে যোৱা 3 মাহত শিক্ষকৰ উপস্থিতি কেনেকুৱা, তাৰ ওপৰত মাৰ্কছ দিয়া আছে, 100% হ'লে 5 মাৰ্কছ তেনেকুৱাকৈ দিয়া হৈ আছে। গতিকে এইটো এটা নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে যে শিক্ষা ক্ষেত্ৰত শিক্ষকৰ উপস্থিতিৰ ওপৰত এটা গ্ৰেডিঙৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পাছতে উল্লেখ কৰিব পাৰোঁ ইউনিফৰ্মৰ কথা আছে। এক্সটাৰ্নেল ইভালুৱেটৰগৰাকীয়ে ইউনিফৰ্মৰ মানদণ্ডও তেখেতে নিৰীক্ষণ কৰিব পাৰিব, তাৰ ওপৰতো নম্বৰ ব্যৱস্থা কৰা হৈছে। আৰু আনুষংগিক 2-এটা সৰু সৰু পৰিৱৰ্তন আছে যিবোৰ আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনটো হৈছে যে এক্সটাৰ্নেল ইভালুৱেশ্যনৰ আগদিনাখন যি স্বমূল্যায়ন আছে সেই স্বমূল্যায়নৰ স্কুল ইভালুৱেশ্যনখন আপোনালোকে অনলাইন এণ্ট্ৰি কৰিব লাগিব। আৰু সৰ্বশেষত আমাৰ যি পেকেটিঙৰ ক্ষেত্ৰত এটা সাল সলনি কৰা হৈছে। পেকেটিঙৰ ক্ষেত্ৰত আমি আগতে আনইউজ, ইউজ এনেকুৱা বহুত ভাগ ভাগ কৰিব লাগে, কিন্তু এইবাৰ তেনেকুৱা কথা নাই। যিবোৰ প্ৰশ্ন কাকত থাকিব, ইউজ হওক আনইউজ হওক, সেই প্ৰশ্ন কাকতসমূহ বিদ্যালয়তে থাকিব। যিবোৰ আনইউজ OMR আছে, আনইউজ বুলি কোৱাৰ লগে লগে ধৰি লওক কোনোবা ছাত্ৰ ছাত্ৰী এবচেণ্ট হ'ল, তেখেতলোকৰ নামত যিখন OMR আহিছে সেই OMRখিনি কিন্তু একেলগে গুচি যাব। অৰ্থাৎ যদি আপোনাৰ বিদ্যালয়ৰ এবচেণ্টি সংখ্যা বেছি হয় আপোনাৰ বিদ্যালয়ৰ গ্ৰেডিঙত পোনপটীয়াভাৱে তাৰ প্ৰভাৱ পৰিব। গতিকে আমাৰ পেকেটৰ যিবোৰ পেকেট আমি ঘূৰাই পঠাব লাগিব তাত পোনপটীয়াকৈ এটাই, যিবোৰ লিখা মেলা হৈ আছে অকল OMRখিনি পঠিয়ালে হ'ব। আৰু শেষত এক্সটাৰ্নেল ইভালুৱেটৰগৰাকীয়েও অনলাইন যোগেদি তেখেতলোকৰ যিটো কনফিডেন্সিয়েল ৰিপৰ্ট সেই কনফিডেন্সিয়েল ৰিপৰ্টটো পঠাব লাগে। গতিকে আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। আৰু আমাৰ গুণোৎসৱ সংক্ৰান্ত বহু কিছু বাতৰি আছে, আমি আপোনালোকক পৰৱৰ্তী পৰ্যায়ত দি যাবলৈ চেষ্টা কৰিম যাতে আমাৰ বিদ্যালয়সমূহে সুচাৰুৰূপে এই গুণোৎসৱ 2024 পাৰ কৰিব পাৰে। গতিকে আপোনালোকে চাই থাকিব মোৰ চেনেল ৰুবুল ডিজিটেল। গতিকে আজিলৈ আহিছোঁ, সকলো কুশলে থাকক, ধন্যবাদ।